হেল্ল' এভৰিয়ান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। স্কলাৰশ্বিপ ফৰ PG ষ্টুডেণ্ট 2026 অৰ্থাৎ মাষ্টাৰ ডিগ্ৰীৰ বাবে স্কলাৰশ্বিপসমূহ NSPৰ আণ্ডাৰত কি ভাল স্কলাৰশ্বিপ আছে এই ভিডিঅ'টোত ডিছকাছ কৰিবলৈ লৈছোঁ। চ' যিবোৰ ষ্টুডেণ্টে ইতিমধ্যে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছা আৰু মাষ্টাৰ ডিগ্ৰীৰ বাবে মন মেলিছা বা এডমিশ্যন ল'বা, দেন তোমালোকলৈ এই স্কিমসমূহ। চ' ভালদৰে কথাখিনি শুনিবা। যদি নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো ভাল লাগিলে লাইক এটা শ্বেয়াৰ এটা কৰিবা। ফাৰ্ষ্ট অফ অল আহিছে যে নেশ্যনেল স্কলাৰশ্বিপ ফৰ PG ষ্টাডিজ। এই স্কলাৰশ্বিপটো কোনে প্ৰদান কৰে? UGC ইউনিভাৰ্চিটি গ্ৰাণ্টছ কমিশ্যনে। যেনেকৈ ঈশানোদয়, আমি সকলোৱে জানো ঈশানোদয়ত 80,000 পাৰ ইয়াৰ দিয়া হয় আৰু ইয়াতে দিয়ে 1.5 লাখ পাৰ ইয়াৰ দিয়া হয়। টোটেল 3 লাখ টকা এই নেশ্যনেল স্কলাৰশ্বিপ ফৰ পষ্ট গ্ৰেজুৱেট ষ্টাডিজত 3 লাখ টকা এজন ষ্টুডেণ্টক 3 লাখ টকা দিয়ে। কোনে দিয়ে? UGCয়ে দিয়ে। আৰু ইয়াৰ বাবে হোল ইণ্ডিয়াত কিমান ষ্টুডেণ্ট চিলেকশ্যন হয়, কিমান ষ্টুডেণ্টক দিয়ে? 10K 10,000 ষ্টুডেণ্টক এই স্কলাৰশ্বিপটো দিয়ে। অ'কে, চ' 1.5 লাখ পাৰ ইয়াৰ, টোটেল 3 লাখ টকা দিয়া হয় আৰু 10,000 ষ্টুডেণ্টক চিলেকশ্যন কৰে। কোনে দিয়ে? UGCয়ে দিয়ে। যেনেকৈ ঈশানোদয় দিয়ে UG কোৰ্চক বা আণ্ডাৰ গ্ৰেজুৱেট ষ্টুডেণ্টক, সেনেকৈ UGCয়ে নেশ্যনেল স্কলাৰশ্বিপ ফৰ পষ্ট গ্ৰেজুৱেট ষ্টাডিজ PG ষ্টুডেণ্টক 3 লাখ টকাকৈ দিয়ে। নেক্সট আহিছোঁ যে এতিয়া কথা আহিব যে এই স্কলাৰশ্বিপটো কোনে আবেদন কৰিবা। মোৰ মতে মই লাষ্ট 3 ইয়াৰ্ছ 4 ইয়াৰ্ছ দেখিছোঁ যে যিবোৰ ষ্টুডেণ্টৰ 9.9ৰ ওপৰত আছে দেন সেইবোৰ ষ্টুডেণ্টে মেক্সিমামে এই স্কলাৰশ্বিপটো পায় বা পাবলৈ সক্ষম হয়। চ' যিবোৰ ভাইটি ভণ্টিৰ 9 ওপৰত আছে, 9.1, 9.2, 9.3, 9.5, 9.6, তোমালোকে এই স্কলাৰশ্বিপটো নেশ্যনেল স্কলাৰশ্বিপ ফৰ PG ষ্টাডিজ কৰিব পাৰা। কিয়নো 9 তলৰ যিখিনি ষ্টুডেণ্টে এই স্কলাৰশ্বিপ কৰে মেক্সিমামে নাপায়, বাট 9 ওপৰত থাকিলে পোৱাৰ প্ৰবাবিলিটি, কিয়নো 10,000 ষ্টুডেণ্টক দিয়া হয়, 10,000 মানে 10,000, চ' পোৱাৰ চান্সটো বেছি হৈ যায়। ধন্যবাদ, এইটো গ'ল। এতিয়া নেক্সট আহিছোঁ NEC স্কলাৰশ্বিপ। NEC মেৰিট স্কলাৰশ্বিপ, নৰ্থ ইষ্টাৰ্ণ কাউন্সিল মেৰিট স্কলাৰশ্বিপ 25K, ইয়াতে 25K 25,000 পাৰ ইয়াৰ দিয়ে আৰু এইটো ইয়াৰলি দিয়ে। আৰু এই নেশ্যনেল স্কলাৰশ্বিপ এইটো কেতিয়াবা ইয়াৰলিও দিয়ে, কেতিয়াবা একেলগে 3 লাখ টকা সোমাই যায়। অ'কে, চ' এইটো কিন্তু ইয়াৰলি দিয়ে 25,000 পাৰ ইয়াৰ, টোটেল 50,000 টকা দিয়ে নেশ্যনেল স্কলাৰশ্বিপ NEC মেৰিট স্কলাৰশ্বিপ। 50,000 টকা ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ মানে 4টা ছেমিষ্টাৰ মিলি তুমি 50,000 টকা পাবা যদি NEC কৰা। মই প্ৰিফাৰ কৰিম যিবোৰ ষ্টুডেণ্টৰ 7 পইণ্টৰ ওপৰত, 8 পইণ্টৰ 7 পইণ্টৰ ওপৰত, 8 পইণ্টৰ ওপৰত, 9 পইণ্টৰ তলত, তোমালোকে প্লিজ NEC এপ্লাই কৰিবা বা আবেদন কৰিবা। আৰু 9 পইণ্টৰ ওপৰত যদি আছে দেন তোমালোকে নেশ্যনেল স্কলাৰশ্বিপ কৰা, যাতে 3 লাখ টকা তুমি পাব পাৰা। আৰু যিবোৰ ষ্টুডেণ্টৰ 9 পইণ্টৰ তলত আছে দেন মই প্ৰিফাৰ কৰিম এইকাৰণে NEC কৰিবলৈ, কিয়নো তোমালোকৰ প্ৰবাবিলিটি কম। নেশ্যনেল স্কলাৰশ্বিপ ফৰ PG পষ্ট গ্ৰেজুৱেট ষ্টাডিজ এইটো পোৱাৰ 9 পইণ্টৰ তলত হ'লে এইটো পোৱাৰ চান্সটো কম হৈ যায়। চ' সেইকাৰণে এইটো যাতে তোমালোকে পোৱা 25,000, 50,000 যাতে পোৱা, তাৰে কাৰণে মই প্ৰিফাৰ কৰিছোঁ কোনটো? NEC। যিবোৰ ষ্টুডেণ্টৰ 9 পইণ্টৰ তলত 7.5ৰ ওপৰত, মই প্ৰিফাৰ কৰিম 7.5 টু বিল' চিন দিছোঁ মই, বিল' 9 পইণ্ট। যদি 7.5ৰ ওপৰত 9 পইণ্টৰ তলত আছে দেন তোমালোকে NEC কৰিব পাৰা। অ'কে, যিবোৰ ষ্টুডেণ্টে মাষ্টাৰ ডিগ্ৰীত এডমিশ্যন ল'বা। নেক্সট আহিছোঁ যে যিবোৰ ষ্টুডেণ্টৰ, তাৰপিছত বহুত ষ্টুডেণ্টে আৰু বাকী যিবোৰ ষ্টুডেণ্ট আছে সিহঁতে কি কৰিব? দেন 7.5ৰ তলত আছে CGPA বা 7.5ৰ তলত আছে, দেন তোমালোকে এই স্কলাৰশ্বিপটো আবেদন কৰিব পাৰা। পষ্ট মেট্ৰিক স্কলাৰশ্বিপ ফৰ OBC, SC, ST ষ্টুডেণ্ট। যিবোৰ ষ্টুডেণ্ট OBC হোৱা, তোমালোকৰ OBC স্কলাৰশ্বিপ আপ টু 20,000 পাবা পাৰ ইয়াৰ, আপ টু 20,000লৈকে পাবা, আপ টু 20,000। কিছুমান OBCত চাগে 23,000ও কেতিয়াবা দিয়ে। অ'কে, চ' আপ টু 20,000 এইকাৰণে দিছোঁ মই 20,000, আপ টু 20,000লৈকে তোমালোকে OBC ষ্টুডেণ্ট বা SC, ST তোমালোকে মাষ্টাৰ ডিগ্ৰী যদি কৰি আছা, আপ টু 20,000লৈকে পাৰ ইয়াৰ তোমালোকে পাবা। 40,000 তোমালোকে 2 বছৰত পাবলৈ সক্ষম হ'বা। যদি 7.5ৰ তলত আছে দেন এই পষ্ট মেট্ৰিক এপ্লাই কৰিব পাৰা। আৰু 7.5ৰ ওপৰত আছে NEC এপ্লাই কৰিব পাৰা। 9 পইণ্টৰ তলত আছে NEC এপ্লাই কৰিব পাৰা। আৰু 9 পইণ্টৰ ওপৰত আছে দেন তোমালোকে নেশ্যনেল স্কলাৰশ্বিপ ফৰ PG পষ্ট গ্ৰেজুৱেট ষ্টাডিজ এই স্কলাৰশ্বিপটো আবেদন কৰিব পাৰা। মই প্ৰিফাৰ কৰিছোঁ। চ' এইখিনি কথা কোৱাৰ মূল উদ্দেশ্যটো হ'ল যে
মই বহুত ষ্টুডেণ্টক দেখিছোঁ যিবোৰ ষ্টুডেণ্টৰ 9 পইণ্টৰ ওপৰত আছে 9 পইণ্টৰ ওপৰত আছে প্লাছ আছে সিহঁতে এই স্কলাৰশ্বিপটো পাবলৈ বেছি সক্ষম হয় আৰু এইবোৰ যিবোৰ ষ্টুডেণ্টৰ 7.5 to 9 পইণ্ট আছে 9 পইণ্ট আছে সিহঁতে NEC পাবলৈ বহুত সক্ষম হয় যোৱা বছৰ মই দেখিছোঁ মোৰ ফ্ৰেণ্ড এজন 8.7 আছিলে NEC স্কলাৰশ্বিপ পাবলৈ সক্ষম হৈছে তাৰপিছত যিবোৰ ষ্টুডেণ্টৰ 7.5 তলত আছে দেন পোষ্ট মেট্ৰিক তোমালোকে আপ টু 20,000 যাতে পোৱা এটা স্কলাৰশ্বিপ যাতে পোৱা মাষ্টাৰ ডিগ্ৰী তাৰে বাবে পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ ফৰ OBC SC ST ষ্টুডেণ্ট মানে নিজৰ কেটেগৰী ৱাইজ চ' ভিডিঅ'টো কেনে লাগিছে জনাবা আৰু নেক্সট ভিডিঅ'ত মই ডিছকাছ কৰিম যে এটা পাৰ্টিকুলাৰ কোনখনত কেনেকে ই কৰিব লাগে কি কি ক্ৰাইটেৰিয়া এভৰিথিং ডিটেইলছত এটা ডিটেইলছত মই ডিছকাছ কৰিবলৈ চেষ্টা কৰিম চ' তাৰে বাবে নিজে এটা কমেণ্ট কৰিবা যে তোমাক কোনখন স্কলাৰশ্বিপৰ বিষয়ে বেছিকে জানিব লাগে বা নিজৰ CGPA বা কিমান পাৰ্চেণ্টেজ CGPAৰ পৰা পাৰ্চেণ্টেজো ওলাব পাৰি চ' কিমান CGPA তোমালোকে কমেণ্ট কৰিবা আৰু কোনখনৰ বিষয়ে এই তিনিটাৰ মাজত কোনখনৰ বিষয়ে জানিব লাগে প্লিজ কমেণ্টত জনাবা ইতিমধ্যে ডিফাৰেণ্ট কলেজ এণ্ড ইউনিভাৰ্চিটিত মাষ্টাৰ ডিগ্ৰীৰ বাবে এডমিশ্যন এণ্ট্ৰেন্স টেষ্ট চলি আছে তোমালোকে প্লিজ কাইণ্ডলি সেইবোৰ ফ'ল' কৰি নিজৰ এডমিশ্যন লোৱা আৰু এইখিনি স্কলাৰশ্বিপ NSPৰ আণ্ডাৰত এইখিনি স্কলাৰশ্বিপ তোমালোকে আবেদন কৰিবলৈ চেষ্টা কৰা ধন্যবাদ ভিডিঅ'টো কেনে লাগিছে কমেণ্টত নিশ্চয় জনাবা আৰু ভিডিঅ'টো পাৰিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা যাতে সকলোৱে কথাখিনি গম পায় ধন্যবাদ